মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ অসমীয়াৰ উন্মেষৰ লেসন 3 পুথিৰ অধ্যয়ন নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু ইয়াৰ পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকৈ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে পাঠভিত্তিক প্ৰশ্ন উত্তৰ চোৱাৰ আগতে তোমালোকে এইখিনি লেখকৰ পৰিচয় এইখিনি তোমালোকে ভালদৰে পঢ়িবা। ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহে। তো এতিয়া আমি ক্ৰিয়াকলাপৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। ইয়াৰ 1 নম্বৰত কি কৈছে, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বিত্তৰটো পূৰ কৰা। তো কি কৈছে, ইয়াত প্ৰশ্ন দিয়া আছে আৰু ইয়াত 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো তোমালোকক বাছি গোল চিনটো পূৰাব লাগে। তো ইয়াত কি কৈছে, বিদ্যা উপাৰ্জনৰ ঘাই উপায় কি? তো ইয়াত 4টা অপশ্যন দিছে। কি ক সৎ স্বভাৱ, খ পুথি অধ্যয়ন, গ চঞ্চল মন আৰু খ সৎসংগ। তো ইয়াৰ ভিতৰত অপশ্যন খটো শুদ্ধ হ'ব পুথি অধ্যয়ন। তো তোমালোকে অপশ্যন এই খ বিত্তৰটো ভালদৰে পূৰ কৰি দিবা। তাৰপিছত কি কৈছে, সংসাৰত উদ্গতি কৰিবলৈ কি লাগে? তো ইয়াত 4টা অপশ্যন আছে। ক ফোটা বুদ্ধি, খ চেলেং পেটেং স্বভাৱ, গ চঞ্চল মন আৰু খ মনৰ একাগ্ৰতা। তো ইয়াৰ ভিতৰত অপশ্যন ঘৰটো শুদ্ধ হ'ব মনৰ একাগ্ৰতা। তো তোমালোকে খ বিত্তৰটো ভালদৰে পূৰ কৰি দিবা। তাৰপিছত 2 নম্বৰ প্ৰশ্নত কি কৈছে, তলত দিয়া শব্দ জালখন কিছুমান শব্দ দিয়া আছে, সেই শব্দবোৰৰ অৰ্থ তলত দিয়া আছে। অৰ্থ অনুযায়ী সেই শব্দবোৰ চিনাক্ত কৰি গোল চিন দিয়া আৰু খালী বাকচত লিখা প্ৰয়োজন হ'লে অভিধান নাইবা শিক্ষকৰ সহায় ল'বা। তো ইয়াত কি কৈছে, তোমালোকক ইয়াত কি দিছে, সুখ বা দুখ পোৱা কাৰ্য কি বোলে, ভোগ। তোমালোকে এই ভোগটো গোল কৰি দিবা। তাৰপিছত 2 নম্বৰ কি কৈছে, উন্নত অৱস্থা, এইটো কি উদ্গতি। তো তোমালোকে বিচাৰিব লাগিব উদ্গতি ক'ত আছে, এইটো আছে উদ্গতি। তোমালোকে এনেদৰে পূৰ কৰি দিবা। তাৰপিছত কি আছে, যত্ন। তো ইয়াৰ অৰ্থটো কি হ'ব, পুৰুষাৰ্থ। তো ইয়াত তোমালোকক বিচাৰিব লাগিব পুৰুষাৰ্থ ক'ত আছে, এই পুৰুষাৰ্থ তোমালোকে এনেদৰে চাৰ্কেল দি গোলকৈ দিবা। তাৰপিছত সাঁচি ৰখা কাৰ্য সঞ্চয়। তো তোমালোকে বিচাৰিবা ইয়াত সঞ্চয় ক'ত আছে, এইটো সঞ্চয় এনেদৰে পূৰ কৰি দিবা। তাৰপিছত বিদ্যুৎ বিজুলী। তো তোমালোকে বিচাৰিব লাগিব এই বিজুলীটো ক'ত আছে, এইটো হৈছে বিজুলী, এনেদৰে পূৰ কৰি দিবা। তাৰপিছত কোনো বিষয়ত আগ্ৰহেৰে লগা একানপতীয়া। তো তোমালোকে বিচাৰিব লাগিব একানপতীয়া ক'ত আছে, এইটো হ'ল একানপতীয়া। তো এনেদৰে তোমালোকে মিলাই ল'বা। তাৰপিছত কোনো বিষয়ত অংশগ্ৰহণেৰে কৰা একানপতীয়া। তাৰপিছত আন কোনো ফালে মন নিদিয়াকৈ একান্তভাৱে লাগি থকা, এইটো হ'ল পৰ। তো এই পৰটো তোমালোকে মিলাই ল'বা। তাৰপিছত ক্ৰমান্বয়, এইটো হৈছে অনুক্ৰময়। তাৰপিছত প্ৰক্ৰিয়া বিধি, এইটো হ'ব প্ৰণালী। তাৰপিছত ইয়াত কি কৈছে 3 নম্বৰত, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। তো ইয়াৰ ক নম্বৰ প্ৰশ্নত কি কৈছে, দূৰৰ মণিক কেনেকৈ হাতত পাব পাৰি? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, উত্তৰত লিখিবা, পুথি অধ্যয়নৰ জৰিয়তে আমি দেশ বিদেশৰ পণ্ডিতসকলৰ বহুমূলীয়া জ্ঞান বা দূৰৰ মণিক ঘৰতে বহি হাততে পাব পাৰোঁ। তো ইয়াত দূৰৰ মণিক বুলি কি বুজাইছে, ইয়াত দূৰৰ মণিক বুলি বহুমূলীয়া জ্ঞান আমি কেনেদৰে অধ্যয়ন কৰিব পাৰোঁ তো কৈছে। ইয়াত তোমাৰ উত্তৰত লিখিবা, তো পুথি অধ্যয়নৰ জৰিয়তে আমি দেশ বিদেশৰ পণ্ডিতসকলৰ বহুমূলীয়া জ্ঞান বা দূৰৰ মণিক ঘৰতে বহি হাততে পাব পাৰোঁ। কি কৈছে, দূৰৰ মণিক আমি কেনেকৈ পাব পাৰোঁ? তো আমি দূৰৰ মণিক দেশ বিদেশৰ পণ্ডিতসকলৰ যিবিলাক লেখকসকলে এই বহি লিখি থৈ গৈছে, এই বহুমূলীয়া জ্ঞানবোৰ আমি ঘৰতে বহি আমি পাব পাৰোঁ। তাৰপিছত কুৱেশ্যন খত কি কৈছে, পুথি এখনৰ আচল ভাৱ কেনেদৰে উদ্ধাৰ কৰিব পাৰি? তো উত্তৰত লিখিবা, পুথি এখন চঞ্চল মনেৰে ওপৰে ওপৰে নপৰি মন পুথি আৰু একাগ্ৰতাৰে পঢ়িলে তাৰ আচল ভাৱ উদ্ধাৰ কৰিব পাৰি। তো কি তোমালোকে যে এই
তোমালোকৰ পঢ়াবিলাক মুখস্থ কৰা তোমালোকে যদি ওপৰে ওপৰে পঢ়ি যোৱা তোমালোকৰ কিন্তু কেতিয়াও মনত নাথাকে বা তোমালোকে মুখস্থ কৰিব নোৱাৰিবা কেতিয়া মুখস্থ কৰিবা বা কেতিয়া মনত থাকিব যদি তোমালোকে একাগ্ৰতাৰে পঢ়া তাৰ তেতিয়াহে তুমি তাৰ আসল ভাৱটো বুজি পাবা আৰু তোমালোকৰ মনত থাকিব তো তোমালোকে উত্তৰত কি লিখিবা পুথি এখন চঞ্চল মনেৰে ওপৰে ওপৰে নপঢ়ি মন পুথি আৰু একাগ্ৰতাৰে পঢ়িলেহে তাৰ আসল ভাৱ উদ্ধাৰ কৰিব পাৰি তাৰপিছত কোৱেশ্চন গত কি কৈছে পুথিৰ বিদ্যাক কিহৰ লগত তুলনা কৰিছে তো উত্তৰত তোমালোকে লিখিবা কি পুথিৰ বিদ্যাক থুফাই থোৱা ধনৰ লগত তুলনা কৰা হৈছে কি পুথিৰ বিদ্যাক থুফাই থোৱা ধনৰ লগত তুলনা কৰা হৈছে থুপাই থোৱা মানে কি সঞ্চয় কৰি থোৱা ধনৰ লগত পুথিৰ বিদ্যাক কি জমা কৰি থোৱা ধনৰ লগত তুলনা কৰা হৈছে ইয়াত তাৰপিছত কোৱেশ্চন ঘত কি কৈছে পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি কেনেদৰে লাভ কৰিব পাৰি তো ইয়াত কি কৈছে পৰলোকগামী যিবিলাক পুৰুষ মহাপুৰুষ বা পণ্ডিতসকলে লিখি থৈ যোৱা কিবিলাক আমালোকে কেনেদৰে লাভ কৰিব পাৰি তো উত্তৰত তোমালোকে লিখিবা পৰলোকগামী পণ্ডিতসকলে ৰচনা কৰি যোৱা পুথিসমূহ পাঠ কৰি তেওঁলোকৰ বিদ্যা বুদ্ধি অপ্ৰয়াস লাভ কৰিব পাৰি তাৰপিছত 4 নম্বৰত কি কৈছে আৰ্হিটো দেখুৱাৰ দৰে তলৰ বাক্যকেইষাৰী ভাৱ বহলাই লিখা তো এইটো আৰ্হি দিছে তো আৰ্হিটো তোমালোকে ভালদৰে পঢ়ি ল'বা তাৰপিছত তোমালোকে উত্তৰকেইটা তোমালোকে নিজে নিজে লিখিব পাৰিবা তো ইয়াৰ ক নম্বৰ কোৱেশ্চনত কি কৈছে পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা এজন মানুহে বহুত কষ্ট কৰি ধন উপাৰ্জন কৰি সাঁচি থলে আন এজনে সেই কষ্ট নকৰাকৈ সেই ধনৰ ফল ভোগ কৰিব পাৰে ঠিক তেনেদৰে এজন লেখকে বহু পৰিশ্ৰম কৰি অৰ্জন কৰা বিদ্যা পুথিৰ আকাৰত সঞ্চয় কৰি থৈ যায় আমি কেৱল সেই পুথিখন পঢ়িয়েই লেখকৰ গোটেই জীৱনৰ অৰ্জিত জ্ঞান অতি সহজেই লাভ কৰিব পাৰো তাৰপিছত ইয়াত খত কি কৈছে বিদ্যা অৰ্জনৰ প্ৰণালী প্ৰায় ধন অৰ্জনৰ প্ৰণালীৰ নিচিনা তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা কি ব্যৱসায় কৰি ধন ঘটিবলৈ যেনেকৈ অলপ মূলধনৰ প্ৰয়োজন হয় ঠিক তেনেদৰে অধিক বিদ্যা অৰ্জনৰ বাবে আমাৰ ওচৰত অলপ হলেও মূল বিদ্যা থকাটো জৰুৰী যাৰ ওপৰত যিমান বেছি মূলধন থাকে তেওঁ সিমানেই বেছি ধন ঘটিব পাৰে এনেদৰেই যাৰ মূল বিদ্যা বা জ্ঞানৰ আধাৰ শক্তিশালী তেওঁ সিমানেই বেছি নতুন জ্ঞান অৰ্জন কৰিব পাৰে কোৱেশ্চন গত কি কৈছে সৎসংগৰ পৰা মানুহে সৎ স্বভাৱ জন্মে তো ইয়াৰ উত্তৰতে লিখিবা আমি কেনেকুৱা মানুহৰ লগত উঠা বহা কৰোঁ তাৰ ওপৰতে আমাৰ চৰিত্ৰ গঢ় লৈ উঠে ভাল মানুহৰ সংগত থাকিলে আমাৰ মাজত ভাল গুণবোৰ আহে আৰু বেয়া মানুহৰ সংগত থাকিলে বেয়া চৰিত্ৰ গঢ়ে একেদৰে ভাল পুথিৰ সংগই আমাক এজন ভাল মানুহ হিচাপে গঢ়ি তুলিব পাৰে তাৰপিছত 5 নম্বৰত কি কৈছে ভাল পুথি পঢ়িলেই ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয় পাঠৰ আধাৰত কথাষাৰ বহলাই লিখা তো ইয়াত কি কৈছে ভাল পুথি পঢ়িলে ভাল বন্ধুৰ লগত যেনেকা ফুৰিলে যেনেকা লাগে আৰু বেয়া পুথি পঢ়িলে বেয়া সংগৰ লগত ঘোৰাৰ লগত যেন লাগে তো ইয়াৰ মেইন আধাৰটো তোমালোকক লিখিব লাগে তো উত্তৰত তোমালোকে লিখিবা তো উত্তৰত কি লিখিবা প্ৰত্যেক পুথিয়েই হল লেখকজনৰ স্বভাৱ চৰিত্ৰৰ প্ৰতিফলন আমি তেতিয়া এখন পুথি পঢ়ো তেতিয়া যেন আমি সেই লেখকজনৰ লগতে কথা পাতো বা তেওঁৰ সংগত থাকো সেয়েহে এজন জ্ঞান পণ্ডিতৰ লিখা ভাল পুথি পঢ়িলে তেওঁৰ আদৰ্শই আমাক অনুপ্ৰাণিত কৰে আনহাতে বেয়া ভাৱধাৰাৰ পুথি পঢ়িলে আমাৰ মনলৈ বেয়া ভাৱৰ আগমন ঘটে গতিকে পুথি নিৰ্বাচনৰ ক্ষেত্ৰত আমি সচেতন হোৱা উচিত তাৰপিছত ভাষা অধ্যয়নত জানুহাত কি দিছে তোমালোকে পাঠটোত পোৱা আদেশ পৰিশ্ৰম অপমান পৰাজয় এই শব্দবোৰৰ মূল শব্দবোৰৰ আগত কিছুমান শব্দাংশ যোগ আছে সেইবোৰ ভাঙি চাওঁহা উপদেশ উপযোগ দেশ পৰিশ্ৰম পৰিযোগ শ্ৰম অপমান উপযোগ মান পৰাজয় পৰাযোগ জয় তাৰপিছত
উপ পৰি অপ পৰা এই অব্যয়কেইটা যোগ হৈ ক্ৰমে দেশ শ্ৰম মান আৰু জয় শব্দৰ সলনি কৰিছে। এনেদৰে শব্দৰ আগত বহি অৰ্থ সলনি কৰা অব্যয়বোৰেই কি উপসৰ্গ। সংস্কৃতৰ অসমীয়া ভাষা মুঠ 20টা উপসৰ্গ হ'ল প্ৰ পৰা অপ সম নি অৱ নিৰ দূৰ বি অধি সু উঠ পৰি অভি অতি প্ৰতি অপি অপ আ। এইকেইটাৰ উপৰি অসমীয়া ভাষাত অ কা আও বে বদ আদি আন কিছুমান উপসৰ্গৰ ব্যৱহাৰ কৰা হয়। তাৰপিছত 6 নম্বৰত কি কৈছে উদাহৰণৰ দৰেই তলত দিয়া শব্দকেইটা ভাঙি লিখা। তো তোমালোকক এই শব্দবিলাক ভাঙি লিখিব দিছে। উপকূল উপযোগ কুল, বেদখল বেযোগ দখল, সুনাম সুযোগ নাম, বিখ্যাত বিযোগ খাত, আওবাট আওযোগ বাট। তাৰপিছত 7 নম্বৰত কি দিছে তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা। থুপাই, তো এইটো দি তোমালোকক বাক্য ৰচনা কৰিব দিছে। কৃপণ মানুহজনে বহুত ধন থুপাই থৈছে। পাৰ্গত ৰহিম ফুটবল খেলত বৰ পাৰ্গত। তাৰপিছত একাগ্ৰতা পঢ়া শুনাত উন্নতি কৰিবলৈ মনৰ একাগ্ৰতা খুবেই প্ৰয়োজন। তাৰপিছত পুৰুষাৰ্থ অনেক পুৰুষাৰ্থ কৰিহে তেওঁ এই সফলতা লাভ কৰিছে। তাৰপিছত স্বভাৱ স্বভাৱ ৰমেনৰ মধুৰ স্বভাৱৰ বাবে সকলোৱে তাক ভাল পায়। তাৰপিছত জ্ঞান সম্প্ৰসাৰণ এইবিলাক তোমালোকক নালাগে বাৰু। তোমালোকে যদি বিচাৰা এই উত্তৰকেইটা যদি তোমালোকে এটা গ্ৰন্থমেলাৰ কি দিছে তো এইকেইটা তোমালোকে প্ৰশ্নৰ উত্তৰকেইটা লিখিব পাৰা। কি অসম গ্ৰন্থ মেলাখন কেতিয়াৰ পৰা আৰম্ভ হয় বা গ্ৰন্থমেলাখন ক'ত অনুষ্ঠিত হ'ব, গ্ৰন্থমেলাখন কেই বজাৰ পৰা কেই বজালৈ খোলা থাকিব, গ্ৰন্থমেলাত কিমান শতাংশ ৰেহাই দিছে, গ্ৰন্থমেলাখনত কিমান বিপণীয়ে অংশগ্ৰহণ কৰিছে। তো ক নম্বৰ প্ৰশ্নত কি কৈছে অসমৰ গ্ৰন্থ মেলাখন কেতিয়াৰ পৰা আৰম্ভ। তো ইয়াৰ উত্তৰ লিখিব অসম গ্ৰন্থ মেলাখন 15 নৱেম্বৰ 2025 তাৰিখৰ পৰা আৰম্ভ হ'ব। তাৰপিছত খ কি দিছে গ্ৰন্থমেলাখন ক'ত অনুষ্ঠিত হ'ব। তো উত্তৰ লিখিবা খানাপাৰা অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব। তাৰপিছত গত কি কৈছে গ্ৰন্থমেলাখন কেই বজাৰ পৰা কেই বজালৈ খোলা থাকিব। তো উত্তৰ লিখিবা কি পুৱা 10 বজাৰ পৰা নিশা 9 বজালৈ খোলা থাকিব। তাৰপিছত কি কৈছে গ্ৰন্থমেলাখনত কিমান শতাংশ ৰেহাই দিছে 10%। তাৰপিছত গ্ৰন্থমেলাখনত কিমানখন বিপণীয়ে অংশগ্ৰহণ কৰিব। তো উত্তৰ লিখিবা 2 শতাধিক মানে 200তকৈ বেছি গ্ৰন্থ বিপণীয়ে অংশগ্ৰহণ কৰিব।